হাই বন্ধুসকল, মোৰ নতুন এটা বেলেগ ভিডিঅ'লৈ স্বাগত জনাইছোঁ। ইয়াত দেখিব হৈছে মোৰ ঘৰৰ ফ্ৰণ্টতে 3টামান ৰুম মানে অলপ খালী আছিলে, বনোৱা নাই। মানে এইটো অলপ হাফল মাৰি থৈ দিছিলোঁ। তাতে মানে মই এইটো ফেঞ্চিং তাৰটো যে আছে, এইটো দেখিছে ফেঞ্চিং তাৰটো, তাত ফেঞ্চিং তাৰটো দি পেলাই এইটো ফেঞ্চিং নেটটো, তাৰপিছত ত্ৰিপাল দি বেৰ দি পেলাই মই ইয়াত মানে মুৰ্গী পুহি আছোঁ। আমাৰ লোকেল যিটো মুৰ্গী 100 পোৱালি আনিছিলোঁ। মই এটা শ্বৰ্ট ভিডিঅ' এটা দিছিলোঁ, কিন্তু তেনেকৈ হোৱা নাই। সেইকেইটা আজি 2 মাহ হোৱা নাই, 10 দিনমান কম আছে, মানে 50 দিন হৈছেগৈ। মই দানা দিছোঁ খাবলৈ, সেইটো খাই আছে। ধান দিছোঁ মানে, আৰু যিটো এটা কিনিবলৈ দানা পায় সেইটো ৰাতিপুৱা দিছিলোঁ। এতিয়া আকৌ 9টা বাজিছে ৰাতিপুৱা, এতিয়া মই ধান দিছোঁ। আগতে ধান দিয়া নাই, দানাই দি আছিলোঁ। এতিয়া মানে অলপ ডাঙৰ হ'ল, সেইটো কাৰণে ধান দি আছোঁ। ধানটো দিলে কি হয়, পইচাটো অলপ কম খৰচ হয়। দানাটো দিলে মানে বেছি খৰচ হয়। ধানটো ঘৰৰ আছে কাৰণে পইচা দি কিনিব নালাগে, আৰু দানাটো মানে পইচা দি কিনিব লাগে। এইটো অলপ 600 গ্ৰাম 700 গ্ৰাম হৈছে, আৰু মই 100 পোৱালি আনিছিলোঁ। 100 পোৱালিতকৈ 3টা মৰি গ'ল। এতিয়া বৰ্তমান এইকেইটা আছে। আৰু হাঁহৰ পোৱালি কেইটামান আনিছোঁ মই, 100 হাঁহৰ পোৱালি আনিলোঁ। সেইকেইটা মই মানে ইয়াত বহুত জেগা আছেতো, 400 স্কুৱাৰমান আছে ইয়াত জেগা। সেইটো কাৰণে মই ইহঁতক 300 স্কুৱাৰ ফিটত ৰাখিম, আৰু 100 স্কুৱাৰ ফিটত যিটো এইটো ৰুম আছে, ইয়াত মানে মই এইটো পাৰ্টিশ্যনটোত আৰু এটা ফেঞ্চিং তাৰ দি মানে এইটো বেৰ এটা দি পেলাই ইয়াত মানে হাঁহৰ পোৱালি মই ৰাখিম। তাৰপিছত ইয়াত এটা ফুটা কৰি দিম, এনেকৈ ফুটা এটা কৰি দিম, হাঁহকেইটা ওলাব। আৰু এই তলত এইটো বাহিৰত যে দেখিছে, এইখিনিত মই নেট দি বেৰি দিম হাঁহকেইটা তাত ল'বৰ কাৰণে। আৰু মই মানে টাৰ্গেট লৈছোঁ জানুৱাৰীত, মানে হাঁহৰ দামটো অলপ ভালমান পোৱা যায়, আৰু পিকনিক মানুহে খায়, সেইটো কাৰণে হাঁহবিলাক ডিমাণ্ড থাকে। আৰু সেইটো কাৰণে মই মানে হাঁহকেইটা আনিছোঁ। আৰু একচুৱেলি মই মানে আৰু বেছিকৈ আনিলোহেঁতেন কুকুৰা পোৱালি, বেছিকৈ অনা নাই। কাৰণটো এইটো হৈছে, কাৰণ মই মানুহটো নতুন, সেইটো কাৰণে মানে 100 পোৱালি আনিছোঁ বৰ্তমান, যাতে চাওঁ 100 পোৱালি পুহিব পাৰোঁ নে নাই, মৰি যায় না বেমাৰ লাগে। এতিয়া মোটামুটি মানে পোৱালিকেইটা ঠিকেই আছে অলম'ষ্ট। সেইটো কাৰণে মানে যিকোনো এটা কাম কৰিলে অলপৰ পৰা আৰম্ভ কৰিব লাগে। ঘপককৈ যদি মই বেছিকৈ আৰম্ভ কৰি দিওঁ, এনেকুৱা আছে মই নোৱাৰিবও পাৰোঁ বা নাজানিবও পাৰোঁ। সেইটো কাৰণে মানে অলপতকৈ কামটো আৰম্ভ কৰিব লাগে। আৰু মই আশা কৰিছোঁ আৰু 1 মাহ পিছত এইকেইটা বিকি দিম। বিকি পেলাই তাৰপিছতে মই ইয়াত 500মান লোকেল মুৰ্গী পোৱালি আনিম। মানে ইয়াত 500 মুৰ্গী জুৰি যাব, মানে জেগাটো যিখিনি আছে। আৰু এই জেগাটো দেখিছে, এইখিনি বাহিৰত এই জেগাটো আছে, ইয়াত মই এটা ঘৰ বনাম, তাত মানে হাঁহ পুহিবৰ কাৰণে, তাতো যাতে 500 হাঁহ পুহিব পাৰোঁ। আৰু ইয়াত মানে 500 মুৰ্গী পুহিম। মানে সেইটো ঘৰৰ মানুহ আছে, ঘৰত চাই থাকিব। আৰু ইয়াত মাটি অলপ কম ভৰোৱা হৈছে, দেখিছেনে পিনটো ওলাই আছে। এইটো 4 ইঞ্চি 5 ইঞ্চি মাটিকেইটা ফুল কৰি, তাৰপিছত ইয়াত পূৰা মই এইটো যে আছে কাঠৰ গুড়িটো পূৰা পাৰি, তাৰপিছত 500 মুৰ্গী ইয়াত পুহিম। সেইটো মানে ঘৰৰ যিকোনো এটা বিজনেছ মানে কৰি থাকিব লাগে, মানে তেতিয়া মানে ভাল হয়, ঘৰৰ পৰাও কিবা এটা ওলাই থাকে। এতিয়া চাওঁ কি হয় বাৰু, এইকেইটা প্ৰফিট হয় না নহয়, সেইটো চালেহে গম পাম। এৰিছে একদম ধুনীয়াকৈ খাই আছে, পূৰা এক্টিভ আছে ইহঁতে। ইহঁতক মেডিচিনো দিয়া হয়। এইটো দেখিছে মেডিচিন মানে বহুত খোৱালোঁ, সেইকেইটা বাকী পেকেটকেইটা চেছ হৈ গ'ল, পেলাই দিলোঁ। এইটো এটা মানে পায়খানা, অলপ চূণ পায়খানা কৰিলে মানে এইটো দিয়া হয়। এতিয়া মানে পায়খানাটো ঠিকে আছে, সেইটো কাৰণে এইটো দিয়া নাই। আৰু এটা এইটো ভিটামিন লিভাৰ দিব লাগে, মানে এইটো মোক দোকানৰ পৰা ফ্ৰী দিছিলে, অলপ ৰিলেশ্যনটো ভাল কাৰণে দোকানৰ লগত দিব পাৰিছে। বাকী মেডিচিন খোৱালোঁ কিছুমান, সেইবিলাকতো পেকেট চেকেট পেলাই দিলোঁ। এতিয়া ব'লক মই হাঁহৰ পোৱালিকেইটা দেখুৱাওঁ। ইহঁতে মানে বহুত উৎপাত কৰি আছে, ধান চান পেলাই দি আছে একেবাৰে। সেইটো কাৰণে মই বাকচত ভৰাই দিব লাগে। এইটো দেখিছে, এইটো একচুৱেলি বাকচত ভৰাই দিব লাগে। এইটো বাকচটো মই এতিয়া থৈ দিছোঁ। এটা মানে চাৰ্টত এটা ৰিং নিচিনা থাকে, সেইটো মানে অনা নাই, সেইটো পাহৰিছিলোঁ। সেইটো কাৰণে এইটো দিলে মানে কি হয়, বস্তুটো বাগৰি পেলাই দিয়ে।
এইটো এটা, এইটো মুৰ্গী, এইটো কুকুৰা পোৱালি। মানে ভাল লাগে আৰু পুহিলে, ঘৰতেই পুহি আছোঁ, দেখিলে ভাল লাগে মানে বস্তুটো কিবা এটা নাই কিবা এটা কৰি থাকিব লাগে এনেই থকাতকৈ। আৰু একচুৱেলি ইমানো মেইনটেইন নাই এইকেইটাত, মানে অলপ চাফ চিকুণকৈ ৰাখিব লাগে। পানীটো মই 3 টাইমত পানীটো চেঞ্জ কৰি দিওঁ, পানীৰ লগত মেডিচিন দিয়া হয়। আৰু এই কাঠৰ গুড়িবিলাক এসপ্তাহ মূৰে মূৰেও অলপ উল্টাই দিব লাগে। মানে এইবিলাক মানে চাফ চিকুণকৈ ৰাখিব লাগে। আৰু ত্ৰিপালটো দাঙি দিব লাগে পোহৰটো আহিবৰ কাৰণে। মই গোটেইখিনি ত্ৰিপাল দাঙা নাই, কাৰণ এতিয়া বতৰটো ঠাণ্ডা হৈ আছে কাৰণে। গৰম হ'লে পূৰা দাঙি দিলোঁহেঁতেন, তো অলপ দাঙি দিছোঁ। বলক হাঁহৰ পোৱালিকেইটা দেখুৱাওঁ মই, এইকেইটাতো হ'লেই দেখুওৱা। এইটো চাওক হাঁহৰ পোৱালিকেইটা, এইটো মই 100 হাঁহৰ পোৱালি আনিছিলোঁ, কালি ৰাতি আনিছোঁ। এইটো পানী দি থৈছোঁ আৰু সেইটো পানী দিছোঁ। আৰু এইটো হিটাৰ কাৰণে ভাল এটা ব্যৱহাৰ কৰিছোঁ, যিহেতু মানে মাক নাই। এতিয়া সিহঁতে কি কৰে, পানী দিয়াৰ পিছত মানে পানীত গৈ পেলাই গা ধুবলৈ চেষ্টা কৰে। সিহঁতে পূৰা গাটো তিয়াই দিয়া, তাৰপিছত ঠাণ্ডা লাগে। সেইটো কাৰণে মই লাইটৰ ভালটো দিছোঁ, দেখিছে 200 পাৱাৰ এইটো ইউজ কৰিছোঁ, কাৰণ সিহঁতে পূৰা গাটো তিয়াই দিয়ে। আৰু ঠাণ্ডা লাগিছে কাৰণে একেলগত গোটা হৈ মানে জমি আছে, মানে লাইটৰ তলত দেখিব পাৰিছে। এইটো মই ঘৰৰ এটা চুকতে ৰাখিছোঁ। এইটো মানে তাত এটা বেৰ দি পাৰ্টিশ্যন দি তাত লৈ যাম। সেইটো কাৰণে কালি অনাৰ পিছত জেগা নাইকিয়া হৈ গৈছে, সেইটো কাৰণে ইয়াতে ৰাখি দিছোঁ। মানে অলপ ঘৰৰ ভিতৰতো অলপ গোন্ধালে কি হ'ব, মই কালি ৰাতি পটককৈ মানে বস্তু আহি পাই গৈছে, মানে পোৱালিকেইটা আনিব লাগে। এতিয়া অনাৰ পিছত থ'বলৈ জেগা নাইকিয়া হৈ গৈছে। মই ভাবিছিলোঁ এইটো থৈ আগতে জেগাটো ওলাম, তাৰপিছত নহ'লে আৰু পোৱালিকেইটা পাই গৈছে। সেইটো কাৰণে কালি ৰাতি ইয়াতেই ৰাখিছোঁ, আজি তাত চেভ কৰি দিম। ঘৰৰ ভিতৰত মানে অলপ গোন্ধাই থাকে, দেখিছে। এইকেইটা ভিডিঅ' দি থাকিম বাৰু, চাই থাকিব। আৰু মই বাকী এইটো চব ঘৰৰ ভিতৰতেই মানে দি দিছোঁ, সেইটো মোৰ বাইকটো। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব যে মই ভিডিঅ'টো কেনেকৈ বনাইছোঁ, কি বনাইছোঁ। ঠিক আছে বাৰু, এইখিনি আজিলৈ।